ৰ'ব এতিয়া কৰোণাৰ প্ৰসংগ আকৌ আহোঁ এইখন গুৱাহাটীৰ প্ৰসংগলৈ চীনৰ কথা বহু পাতিলোঁ গুৱাহাটীৰ প্ৰসংগলৈ আহোঁ এতিয়া গুৱাহাটীলৈ পৰাপক্ষত আপুনি নাহিব গুৱাহাটীলৈ অহাটো যেন বিপদজনক হৈ পৰিছে আমি আপোনাক আহিবলৈ এইভাৱে হাক দিছোঁ যেন এজন ব্যৱসায়ীয়ে গুৱাহাটীলৈ আহিছিল সামগ্ৰী ক্ৰয় কৰিবলৈ কিছু সামগ্ৰী ক্ৰয় কৰিলে গুৱাহাটীত থাকিলে সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ গ'ল ঘৰত গৈ তেওঁ সমগ্ৰ পৰিয়ালটোক কৰোণা ভাইৰাছত আক্ৰান্ত কৰি তুলিলে সাধাৰণতে বহিৰাজ্যৰ পৰা অহা লোকে ইয়াত কৰোণাত আক্ৰান্ত হৈছিল যদিও গুৱাহাটীৰ পৰা উজনি অসমলৈ যোৱা এজন ব্যক্তিয়ে কৰোণা কেনেকৈ সংক্ৰমিত কৰিলে সেয়া চাওক তাৰ পিছত বুজিব গুৱাহাটী মহানগৰীৰ অৱস্থা কি গুৱাহাটী মহানগৰী এতিয়া কৰোণাৰ সংক্ৰমণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নেকি এই পৰ্যন্ত ৰাজ্যত কৰোণা আক্ৰান্ত অধিকাংশ লোকেই হৈছে বহিৰাজ্যৰ পৰা অহা বিমান অথবা ৰেল যোগে অথবা বাছ যোগে বহিৰাজ্যৰ পৰা অহা লোক কৰোণা আক্ৰান্ত বুলি প্ৰমাণিত হৈছে বিভিন্ন টেষ্টত কিন্তু এতিয়া ভয়ৰ কাৰণ হৈ পৰিছে গুৱাহাটী মহানগৰী গুৱাহাটী মহানগৰী বিপদজনক হৈ পৰিছে নেকি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৰাজধানী গুৱাহাটীলৈ অহাটো এতিয়া বিপদজনক নেকি এইবোৰ প্ৰশ্ন এতিয়া সন্মুখলৈ আহিছে আপুনি জানিব বিচাৰিব গুৱাহাটীক অতিকৈ বিপদাপন্ন বুলি আমি কিয় ক'ব বিচাৰিছোঁ নকলে হ'ব গুৱাহাটীত এটাৰ পিছত এটাকৈ কণ্টেইনমেণ্ট জোন গঠন কৰিবলগীয়া হৈছে গুৱাহাটীত কৰোণা আক্ৰান্তৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে এইখিনি সময়তে আপুনি জানিব বিচাৰিব গুৱাহাটী মহানগৰী এতিয়া গণসংগ্ৰামৰ কেন্দ্ৰবিন্দু হৈছে বুলি আমি কিয় ক'ব বিচাৰিছোঁ তেনেহ'লে ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ এই ঘৰটোলৈ মন কৰক এই যে ঘৰটো দেখিছে এই ঘৰটোৰ তলত এখন কাপোৰৰ দোকান আছিল দোকানখনৰ নাম সুৰুজমল ৰাকেশ কুমাৰ এই দোকানখনৰ ওপৰ মহলত থাকে দোকানখনৰ স্বত্বাধিকাৰী কিন্তু এই স্বত্বাধিকাৰীজন এতিয়া কৰোণাত আক্ৰান্ত হৈছে কেৱল তেওঁ কৰোণাত আক্ৰান্ত হ'লে ডাঙৰ কথা নহয় ডাঙৰ কথা হয় এই যে সমগ্ৰ পৰিয়ালৰ আটাইকেইজন সদস্য এতিয়া কৰোণা পজিটিভ সেই ব্যক্তিজনৰ লগতে ব্যক্তিজনৰ পত্নী কন্যা পুত্ৰ ভাতৃ ভাই বোৱাৰী আৰু ভতিজা আটাইবোৰ এতিয়া কৰোণাত আক্ৰান্ত লগে লগে হাহাকাৰ লাগিছে ডিব্ৰুগড়ত তেনেহ'লে এই ব্যৱসায়ীজনৰ শৰীৰত কৰোণা সংক্ৰমিত হ'ল কেনেকৈ ডিব্ৰুগড়ৰ ব্যৱসায়ীজনৰ ৰাজ্যৰ বাহিৰৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই কন্যাৰ বিবাহৰ সামগ্ৰী ক্ৰয়ৰ বাবে তেওঁ গুৱাহাটীলৈ আহিছিল ২৭ মে'ৰ পৰা ৭ জুনলৈ তেওঁ গুৱাহাটীত আছিল এই ব্যক্তিজনে পৰিয়ালৰ সকলোকে কৰোণা সংক্ৰমিত কৰিলে লগে লগে সকলো হতবাক হৈ পৰিছে এই ব্যক্তিজনে গুৱাহাটীৰ পৰা কৰোণা সংক্ৰমণ কঢ়িয়াই নিছিল নেকি তাৰ মানে গুৱাহাটী এতিয়া কৰোণাৰ সংক্ৰমণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নেকি চিমটমেটিক কেছ যেতিয়া থাকিব মানে ইজনৰ পৰা ঘৰৰ ফেমিলি মেম্বাৰ হ'বই আৰু এইটো হোৱাৰ কাৰণটো হ'ল যদি চিমটমেটিক আছে তেওঁলোকে যদি সন্দেহ কৰিছিলে মানুহ এটা অষ্টম হ'বলৈ হ'ল প্ৰিকশ্যনেৰী মেজাৰ্ছখিনি যদি ল'লেহেঁতেন তেতিয়াহ'লে সংক্ৰমিত নহ'লহেঁতেন যিটো ডিষ্টেঞ্চিং ছ'চিয়েল ডিষ্টেঞ্চিঙৰ পাৰ্টি তেখেতৰ যদি ঘৰত ছেপাৰেটকৈ ৰাখিলেহেঁতেন আৰু যদি কেয়াৰফুল মানুহ ঘৰৰ মানুহখিনি কেয়াৰফুল চবেই যদি মাস্ক পিন্ধিলেহেঁতেন তেতিয়া এইটো সংক্ৰমিত নহ'লহেঁতেন হয়তো কমপ্লেচেঞ্চি ঘৰৰ মানুহ তেওঁলোকে আছে তেওঁলোকে হ'ব বুলি নাভাবিলে আটাইতকৈ ভয়ানক ঘটনা এই যে গুৱাহাটীৰ পৰা গৈ ডিব্ৰুগড়ত ব্যৱসায় চলাই থকা ব্যক্তিজনে ভুলতো ভবা নাছিল তেওঁ কৰোণাত আক্ৰান্ত অৱশ্যে লাহে লাহে তেওঁ শাৰীৰিকভাৱে অসুস্থতা অনুভৱ কৰিছিল সেই সময়ত এজন চিকিৎসকৰ পৰামৰ্শ লৈছিল ব্যক্তিজনে সেই সময়ত বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছিল ব্যক্তিজন
আনহাতে এই ব্যক্তিজন যেহেতু কাপোৰৰ ব্যৱসায়ৰ সৈতে জড়িত সেয়েহে বিভিন্নজনৰ সংস্পৰ্শলৈ অহাৰ আশংকা কৰা হৈছে লগে লগে প্ৰশ্ন হৈছে গুৱাহাটীৰ পৰা গৈ এবাৰ ডিব্ৰুগড়তো কৰোনাই গণসংক্ৰমণৰ ৰূপ ল'ব নেকি এইটো এটা বৰ টিডিয়াছ জব আৰু এটা কথা হ'ল কি এইটো আমি সঁচা কথা কৈছে নে মিছা কথা কৈছে বা তেনেকুৱা ধৰণৰ বহুত কথা থাকে কেতিয়াবা কিছুমান কথা কোনোবাই লুকাব বিচাৰে তেনেকুৱা ধৰণৰ কথা আছে সেইকাৰণে আপোনালোকৰ মাধ্যমৰ যোগেদি মই এইটো ৰিকুৱেষ্ট কৰিম ডিব্ৰুগড়বাসী ৰাইজক কোনোবা যদি আছে কোনোবাই যদি গম পায় আমাক তাৰ তথ্যটো দিয়ক আমাৰ ডিব্ৰুগড় আৰ্বান হেল্থ চেণ্টাৰত আমি এটা ইতিমধ্যেই কণ্টেক্ট কাৰণে এষ্টাব্লিছ কৰিছোঁ লেবৰেটৰী তাতে আমি চেম্পল ল'ম নকলেও হ'ব গুৱাহাটীক লৈ আন নালাগে স্বয়ং ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চিন্তিত যাৰ পৰিণতিত হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ব্যাপক হাৰত টেষ্ট আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে আজিৰ পৰা আমি কোভিড-19ৰ পৰীক্ষা আৰম্ভ কৰিছোঁ বহুত লোক আছে যোনে MMCH বা GMCHত আহিব বেয়া পায় কাৰণ তেওঁলোকৰ ভাবে যে আমি ইয়াত আহিলে আমাৰ কিজানি আকৌ হৈ যায় কাৰণ ইয়াত বহুত পেচেণ্ট দিনটোত আহি থাকে তাৰ পৰিপ্ৰেক্ষিতত আমি সাধাৰণ ৰাইজে ঢুকি পোৱাকৈ এট দেয়াৰ ডোৰ ষ্টেপ আজিৰ পৰা আমি 12টা জাগাত কোভিড-19ৰ পৰীক্ষা আৰম্ভ কৰিছোঁ পাণ্ডু FRUৱে হওক ধীৰেনপাৰা হস্পিটাল হওক দিছপুৰৰ কেপিটেল আমাৰ ডিছপেন্সাৰীয়ে হওক লুটুমাতে হওক ইষ্ট গুৱাহাটী হওক শান্তিপুৰ হওক এনেকৈ আমি 12টা স্থানত আজিৰ পৰা কোভিড-19ৰ পৰীক্ষা আৰম্ভ কৰিছোঁ অৰ্থাৎ গুৱাহাটীবাসী যাৰে মনত সন্দেহ হয় বা যোনে টেষ্ট কৰি চাব খোজে নিজৰ ষ্টেটাছটো তেওঁলোকে গৈ চেম্পল দিব পাৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 3জনকৈ চিকিৎসক কৰোনাত আক্ৰান্ত চিকিৎসা কৰ্মী কেনেকৈ চিকিৎসক কৰোনাত আক্ৰান্ত হ'ল আজি যদি আপুনি মই ভাবোঁ যে আমাৰ ডাক্তৰ নাৰ্ছসকলক এইকাৰণে আমি কৃতজ্ঞতা জনাব লাগে লেবটেকসকলক যেতিয়া লেবটেক এজনে চেম্পল লয় সেই সময়ত যদি পেচেণ্টজনে কাহ মাৰি দিলে বা হাঁচি মাৰি দিলে তেতিয়া তেওঁৰ গাত চিটিকনি পৰাটো একেবাৰে স্বাভাৱিক আৰু ডিঙিত কিবা এটা সোমাই দিলে সাধাৰণতে মানুহে কাহ মাৰিব বা সাধাৰণতে মানে হাঁচি মাৰিব কিন্তু তাৰ পিছতো আমাৰ অসমৰ টেকনিচিয়ানবিলাকে কাম কৰি আছে সেইটোৱে স্বাস্থ্য বিভাগৰ সফলতা যে আমাৰ মানুহখিনিয়ে জানিও কাম কৰি আছে আজি GMCHত যোৱাকালি 3জন ডাক্তৰ কোভিড হ'ল কিন্তু ৱাৰ্ডততো আপোনালোকে দেখা পালে হস্পিটালত ডক্টৰে কাম কৰি আছে গতিকে আমাৰ ডক্টৰসকলে সেইখিনি এটা ইমিউনিটি এটা নিজৰ ভিতৰত ডেভেলপ কৰি লৈছে যে আমাৰ হ'লেও হ'ব কিন্তু আমি কাম কৰিম মই ভাবোঁ যে কোভিড হৈছে সেইটো নিউজ নহয় কোভিড হোৱাৰ পিছতো ত্ৰাসিত সন্ত্ৰাসিত নোহোৱাকৈ আমাৰ চিকিৎসকসকলে মানৱতাৰ বাবে কাম কৰি গৈছে সেইটোহে ডাঙৰ নিউজ গুৱাহাটীৰ পৰিৱেশ পৰিস্থিতি এটা জটিল গুৱাহাটীত ব্যাপক হাৰত টেষ্ট কৰা হৈছে এই টেষ্টৰ ফলাফল কি হয় নাজানো টেষ্টৰ ফলাফলে যদিহে কয় গুৱাহাটীত কৰোনা ভাইৰাছত আক্ৰান্ত বহু লোক হৈছে তেনেহ'লে গুৱাহাটীত যে লকডাউন পুনৰ চৰকাৰে আৰম্ভ কৰিব সেয়া নিশ্চিত ব্যুৰ' ৰিপৰ্ট DY365